ৰাজ্যৰ এটা প্ৰান্তৰ লোকসকল বিপদত পৰাৰ সময়ত আন প্ৰান্তৰ লোকসকলে অতি আন্তৰিকতাৰে আগবঢ়োৱা সাহায্যৰ হাতখন সঁচাকৈ প্ৰশংসনীয়। এটা আড্ডাৰ পৰা জন্ম হোৱা এদল সচেতন লোকৰ কথা ক'ব বিচাৰিছোঁ। গুৱাহাটী মহানগৰীৰ কমাৰ্চ কলেজৰ সন্মুখৰ কমাৰ্চ পইণ্টত ৰ'দে বৰষুণে বান সাহায্য সংগ্ৰহ কৰিছিল সেই লোকসকলে। এদল অভিনেতা অভিনেত্ৰী কলা কুশলীৰ এই প্ৰচেষ্টা কাট্ৰা নামেৰে তেওঁলোকে এটা বিশেষ আড্ডাথলীত এইসকল লোক লগ হ'ল আৰু এই লোকসকলে যিসকল অভিনেতা অভিনেত্ৰী বা কলা কুশলী আছে অসমৰ সেই কলা কুশলীসকলে বিশেষ পদক্ষেপ হাতত তোলে বানাক্ৰান্তক সহায়ৰ বাবে। আৰু এই প্ৰচেষ্টাত ৩টা দিনত গোট খালে ১৩,০২,০০০ টকা। ৩ জিলাৰ বানাক্ৰান্তলৈ আগবঢ়াব এই টকাখিনিয়ে। লগতে গোট খাইছে বহু প্ৰয়োজনীয় সামগ্ৰী। দিনে নিশাই তেওঁলোকে ৰ'দে বৰষুণে এই আৰ্থিক অনুদান বা সামগ্ৰীখিনি সংগ্ৰহ কৰিছে কেৱল আৰু কেৱল দুৰ্গতসকলৰ বাবে। আৰু অসমৰ এনেধৰণে এটা প্ৰান্তৰ লোকসকল বিপদত পৰা সময়ত আন প্ৰান্তৰ লোকসকলৰ এই যি কষ্ট, এই যি সাহায্যৰ হাত, বিপদৰ এষাৰি মাত, ই সঁচাকৈ এক প্ৰশংসনীয় বিষয়।